গাঁও পঞ্চায়তৰ গঠনক লৈ পালেংবাৰীত উত্তেজনাময় পৰিস্থিতি। ৰাইজক বিজেপিৰ সপক্ষে বুজাবলৈ গৈ ৰাইজৰ ক্ষোভৰ বলি হ'ল পালেংবাৰী গাঁও পঞ্চায়তৰ সদ্য বিজয়ী বিজেপি দলৰ সদস্য দেৱজিৎ ৰাজবংশী। পালেংবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নম্বৰ পালেংবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য পদত সদ্য বিজয়ী বিজেপি দলৰ সদস্য দেৱজিৎ ৰাজবংশীৰ লগত পালেংবাৰীৰ ৰাইজৰ তীব্ৰ বাক বিতণ্ডাৰ লগতে হতাহতি পৰ্যন্ত সংঘটিত হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অভয়াপুৰীৰ পৰা নিজৰ প্ৰমাণপত্ৰলৈ উভতি আহি বিজনীৰ মা কালী হোটেলত ভাত খাবলৈ সোমাওঁতেই দুগৰাকী ৱাৰ্ড মেম্বাৰ সদ্য বিজেপি ৫ নম্বৰ পাটকাটাৰ কৃষ্ণা বৈষ্ণৱ আৰু ৩ নম্বৰ পাটকাটাৰ বিজয় দেৱনাথক দেৱজিৎ ৰাজবংশীৰ নেতৃত্বত অহা বিজেপি RSSৰ এটা দলে পালেংবাৰী পঞ্চায়ত গঠনৰ উদ্দেশ্যৰে জোৰকৈ গাড়ীত উঠাই লৈ গুচি যায়। সেই কথা জানিব পাৰি পালেংবাৰীৰ ৰাইজ উত্তেজিত হৈ পৰে আৰু ১ নম্বৰ পালেংবাৰীৰ খেলপথাৰত মিলিত হৈ ইয়াৰ প্ৰতিবাদ কৰে। পাছত সেই বিষয়ত ৰাইজে দেৱজিৎ ৰাজবংশীক প্ৰশ্ন কৰাত দেৱজিৎ ৰাজবংশীয়ে ৰাইজৰ আগত বিজেপিৰ সপক্ষে ওকালতি কৰাৰ লগতে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু উত্তেজিত ৰাইজৰ লগত কাজিয়া হোৱাৰ উপক্ৰম হয়। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। নিৰ্বাচনোত্তৰ হিংসাত এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে সমগ্ৰ পালেংবাৰী অঞ্চল। অৱশ্যে ৰাইজৰ এই অভিযোগ মিছা বুলি মন্তব্য কৰিছে দেৱজিৎ ৰাজবংশীয়ে। নমস্কাৰ, মোৰ নাম দীপান্বিতা ৰায়। মই এইবাৰ ৱাৰ্ড মেম্বাৰত নিৰ্বাচিত হৈছোঁ। মই অভয়াপুৰীৰ পৰা আহি আছিলোঁ। আহি মা কালী হোটেলত ভাত খাই কিনে ঘৰৰ ফালে আহি আছিলোঁ। তাৰপিছত আমাৰ দুজন মোৰ লগতে থকা মেম্বাৰ উঠাই লৈ গ'ল জোৰ জবৰদস্তি। তাৰপিছত লগত সাংবাদিক আনিছিল আৰু বোধহয় RSS আহিছিল। আমি দেৱদাক এইখিনি কৰিব বুলি ভবা নাছিলোঁ। তাৰপিছত এইখিনি জানি মই বৰ দুখিত। লগতে মই গাঁৱৰ মানুহক জনাই দিয়াৰ পিছত গাঁৱৰ মানুহ খুব শোক প্ৰকাশ কৰিছে। দেৱজিৎ ৰাজবংশী, বিজয় আৰু কৃষ্ণ দুজনকে অনিচ্ছা সত্ত্বেও গাড়ীৰ পৰা টানি আজৰি লৈ আহিছে। মোৰ নাম দেৱজিৎ ৰাজবংশী। এপি মেম্বাৰ হিচাপে মই এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছোঁ বিজেপিৰ ফালৰ পৰা। তো মই আজি বঙাইগাঁৱত আমাৰ তাৰমানে চাৰ্টিফিকেট দিছিল, যিখন তাৰমানে আমি জয়ী হৈছোঁ। তো তাৰ পাছত আমাৰ গাঁৱৰ পৰা দুজন মেম্বাৰো আছিল। তো মেম্বাৰ দুজন তাৰমানে অহা নাছিল আমাৰ লগত। তো মোৰ এইবিলাকৰ কোনো এটা মানে সেই কথাই নাছিল। মই ভবা নাই যে কিবা এটা প্ৰব্লেম হ'ব না কিবা হ'ব, একো ভবা নাই। তো মই অলৰেডি এডভান্স আহি গৈছোঁ মানিকপুৰ। তো যেতিয়া দুজন ল'ৰাই আমাৰ বিজেপি দলৰে ল'ৰা দুজন তাহাঁতক মানে কি কৰিছে, বিজনীৰ মা কালী হোটেলত তাৰমানে খুৱাই ধুৱাই মানৱ একবাৰে জোৰ জবস্তি তাৰমানে তাহাঁতক লাষ্টত গাড়ীত গলিধাই উঠাব ধৰিছে। তাহাঁতে মোক পিছত ফোন কৰিল যে দেৱজিৎ দা, আমাক মানে আপোনালোকৰ গাঁৱৰ মানুহে য'ত নেকি মই বিজেপিৰ দল মানে থাকিব বিচাৰোঁ, কিন্তু মানে বেলেগ দলৰ মানুহে আমাক গলিধাই একেবাৰে সোমাব খুজি আছে গাড়ীত একদম। মই ডাইৰেক্ট কথাই নাই, মানিকপুৰৰ পৰা ডাইৰেক্ট মই খেপ মাৰিছোঁ মা কালী হোটেল। যেতিয়া দেখা পাওঁ মই একদম গলিধাই তাহাঁতক একদম গাড়ীত অলৰেডি সোমাই দিছে। তাৰ পাছত দেখাৰ লগে লগে মই গাড়ীৰ পৰা নামিলোঁ। নামাৰ লগে লগে মই তাহাঁতক ক'লে ভাই তাহাঁতক নামিব দিয়ক প্ৰথমতে। তাতো মিডিয়া লগ আহিছে, মিডিয়াবিলাকে তাতে বহুত উঠাইছে। তাৰপাছত সেইবিলাক আপোনালোকে গম পাব। যেতিয়া মানে ল'ৰা দুজন নামিল, তাৰপাছত আকৌ তাহাঁতক গলিধাই সোমাই দিছে। আমাৰ গাঁৱৰ মানুহ দেখিলেই সদেন নাই, তেখেতসকলে মানে সোমাই দিছে একেবাৰে গলিধাই। তাৰপাছত মোক কৈছে বোলে তই গাঁৱৰ মানুহটো এইবিলাক কিয় কৰা? বোলে নহয়, তাহাঁতে মোক হেল্প খুজিছে। মইতো হেল্প অলৰেডি কৰিব লাগিব। তাহাঁত হ'ল বিজেপিৰ ল'ৰা আৰু মই যিহেতু বিজেপিৰ প্ৰতিদ্বন্দ্বিতাৰে মই লাভ কৰিছোঁ। তো যেতিয়া তাহাঁতক মই ক'লোঁ বোলে তাহাঁতে নামক, তাহাঁতে এতিয়া ক'ব তাহাঁতে কাৰ লগত যায়। তাৰপাছত তাহাঁতক ক'ব দিলোঁ ভাই তহঁতে কাৰ লগত যাবি, মোৰ লগত যাবি নে তাহাঁতৰ লগত যাবি? তাহাঁতে ডাইৰেক্ট কৈছে দেৱজিৎ দা আমি আপোনাৰ লগত যাম, তাহাঁতে ডাইৰেক্ট কৈছে। তাৰপাছত মই আমাৰ লগত আৰু বেলেগ দুখন গাড়ী আছিল, তাহাঁতক ক'লোঁ ভাই ইহঁতক উঠাও, লৈ গ'ল তাহাঁতক। তাৰপাছত আমি ছেফটিৰে লৈ আহিছোঁ। সেইটো ক্ষেত্ৰতে মানে এইবিলাক কাৰণত তাৰমানে ইহঁতে বহুত বেয়া পাই আছে, কাৰণ ইহঁতে নাজানো কি দল খুলিম বুলি ভাবিছে। আজি যিসকল গাঁও পঞ্চায়তৰ সদস্য নিৰ্বাচিত হৈছিল, আজি তেওঁলোকৰ এই চাৰ্টিফিকেটবিলাক আমাৰ যিটো সমজিলা অভয়াপুৰী তাত দিয়া হৈছিল। আৰু সেইমতে আমাৰ এই ভণ্টি একজন মেম্বাৰ আছিল আৰু আমাৰ গাঁৱৰ আৰু এজন আছিল, তেওঁ ভণ্টিয়ে হয়। তেওঁলোকে তাত হেৰি আনিবলৈ গৈছিল, কি নাম এই চাৰ্টিফিকেট। তাৰপিছতেই বাকী যিখিনি আমাৰ হেৰি আছিল সমৰ্থক, আমাক সমৰ্থন কৰা টোটেল আমাৰ 6জন হৈছিল সমৰ্থক। আৰু সেই 6জনৰ ভিতৰতেই আমি অভয়াপুৰীৰ পৰা আহি পেলাই আমি বিজনী
গেৰুকাবাৰীৰ যিখন মা কালী হোটেল তাত আমি ভাত খাইছিলোঁ আৰু ভাত খোৱাৰ পিছত আমি তামোল পাণ খাই পেলাই আমি গাড়ীত উঠিব বিচাৰিছিলোঁ কিন্তু লগে লগে সেই সময়তে আমাৰ গাঁৱৰেই অৰ্থাৎ বৰ্তমান নিৰ্বাচিত হোৱা প্ৰতিনিধি আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধিগৰাকীয়ে কি কৰিলে মানে সাংবাদিক সহকাৰে আৰু 2খন স্কৰপিঅ' আৰু 3খনমান গাড়ী লৈ মানে আমাৰ 2জন মেম্বাৰ বাকী 3জন ধৰক মহিলা তেওঁলোকক নিয়াৰ মানে ক্ষমতা নাই আৰু যি 2জন পুৰুষ আছিল তেওঁলোকেই গাড়ী লৈ গৈছিল তেওঁলোকৰ গাড়ীৰ পৰা নামাই পেলাই তেওঁলোকে জোৰ জবৰদস্ত উঠাই লৈ গুচি গ'ল এপি মেম্বাৰজনৰ নাম কি হ'ল দেৱজিৎ ৰাজবংশী যিজন মেম্বাৰক লৈ গৈছে তেওঁলোকৰ নাম হ'ল এটা কৃষ্ণ বৈশ্য আৰু এটা হ'ল বিজয় দেৱনাথ কেইটামানত আছে এইটো মোটামুটি 4:30 5টা এতিয়া কি ক'ব খোজে এতিয়া কি ক'ম তেওঁলোকে এইটো উঠাই লৈয়ে গ'ল গুণ্ডা বাহিনীৰ দৰে আমি চাই ৰ'লোঁ আৰু তাত সাংবাদিকো আছিল সাংবাদিকবিলাকে হয়তো মোৰ ভিউ নল'ল হয়তো বাকী কেইগৰাকী ল'বও পাৰে সেইটো আৰু কথাখিনি শুনি আমাৰ গাঁৱৰ মহিলাখিনিৰ খবত আজি এনেকৈ থিয় হৈছে মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট এনি পলিটিকেল